যি হ'ব মানি ল'বই লাগিব। এইটোৱে জীৱন। সপোন ভাঙিব, মনৰ ইচ্ছাবোৰ আকৌ কেতিয়াবা পূৰ্ণ নহ'ব, অপূৰ্ণ হৈয়ে থাকি যাব। আমি হাজাৰ পৰিকল্পনা কৰিলেও যি হ'বলৈ আছে সেইটো হ'বই। বাস্তৱতাত কেতিয়াও পৰিৱৰ্তন নহয়। দুখ, বাধা আৰু হতাশা এইবোৰো প্ৰত্যেকৰে জীৱনৰ অংগ। শেষত নোপোৱাবোৰৰ মাজতো, দুখবোৰৰ মাজতো কেতিয়াবা শান্তি বিচাৰি ল'ব লাগে। যেতিয়া কিবা আমাৰ পৰা হেৰাই যায়, সেয়া কেতিয়াও আগৰ দৰে উভতি নাহে। তথাপিও আগবাঢ়ি গৈ থাকিবই লাগিব, কাৰণ এয়াই জীৱন। এটা বয়সৰ পিছত মানুহে কাৰোবাৰ সুন্দৰ মুখখন চাই প্ৰেমত নপৰে। কাৰোবাৰ সুন্দৰ চকু বা সুন্দৰ চুলিখিনি আৰু আকৰ্ষণ নকৰে। এটা বয়সৰ পিছত মানুহ গভীৰভাৱে প্ৰেমত পৰে। কাৰোবাৰ ব্যক্তিত্ব, কাৰোবাৰ গুণ, দৃঢ় মনোভাৱত। মানুহ এগৰাকীৰ কথা কোৱাৰ ভংগিমা আৰু কাম কাজৰ ধৰণে, আচৰণে মোহিত কৰে। বয়সৰ সৈতে মানুহৰ ৰুচিবোৰ সলনি হয়, পচন্দ সলনি হয়। তেতিয়া দায়িত্বজ্ঞানহীন সুন্দৰ মানুহ এগৰাকীক আৰু কেতিয়াও ভাল নালাগে। সুন্দৰ মুখ, সুন্দৰ চকুহাল, দীঘল চুলিতাৰি এইবোৰৰ এদিন সৌন্দৰ্য শেষ হৈ যাব। তেতিয়াও কিন্তু বাচি থাকে সুন্দৰ ব্যক্তিত্ব, সুন্দৰ মনোভাৱ, আচাৰ ব্যৱহাৰ আৰু চৰিত্ৰ, যিয়ে মানুহক জীৱনভৰ মোহিত কৰি ৰাখিব পাৰে। জীৱনত ভালে থাকিবলৈ হ'লে আমি এক্সপেক্টেশ্যন কমাবলৈ শিকিব লাগিব। মানুহৰ পৰা বেছি আশা নকৰিব, কিয়নো মানুহে কেৱল আমাৰ পৰা সুবিধা আদায়হে কৰিব জানে, কেতিয়াও উভতাই সহায় কৰিবলৈ নিবিচাৰে। আপুনি আপোনাৰ নিজৰ ভালে থকাটো কেতিয়াও আনৰ হাতত এৰি নিদিব। আপুনি নিজৰ মন ভাল কৰাৰ দায়িত্ব নিজেই লওক। যেতিয়াৰ পৰা আপুনি আপোনাৰ নিজক সুখী ৰখাৰ দায়িত্ব নিজৰ হাতত ৰাখিব, তেতিয়া দেখিব আপোনাৰ সমান সুখী মানুহ আন কোনো নাই। আপুনি যিজন ব্যক্তিক এই পৃথিৱীত সৰ্বাধিক সময় দিয়ে, যিজন ব্যক্তিক আপুনি নিজৰ বুলি গণ্য কৰে, যিজন ব্যক্তিক আপুনি চকু মুদি বিশ্বাস কৰে, যিজন ব্যক্তিক আপুনি সকলো সমস্যাৰ পৰা বচাই ৰাখিব খোজে, যিজন ব্যক্তিৰ আপুনি প্ৰতিটো কষ্ট বা সমস্যাক নিজৰ দৰে লয়, যিজন ব্যক্তিৰ প্ৰতিটো কথা আপুনি সদায় নিজতকৈও আগতে ভাবে, সেইজনে কিন্তু আপোনাক আটাইতকৈ বেছি আঘাত দিব। আপোনাক এনেকৈ আঘাত কৰি কোঙা কৰি পেলাব যে আপুনি নিজকে নিজে ঘৃণা কৰিবলৈ ল'ব। আমাৰ জীৱনলৈ এনে কিছুমান মানুহ আহে, যিয়ে নিজৰ স্বাৰ্থৰ বাবে শত্ৰুকো নিজৰ বন্ধু কৰি ল'ব পাৰে। তেনে লোক কেতিয়া আপোনাৰ শত্ৰু হৈ পৰে আপুনি নিজেও তলকিব নোৱাৰে। ইয়াৰ পৰা আপুনি এটা শিক্ষা লাভ কৰিব, এই পৃথিৱীত নিজৰ বুলি ক'ব পৰা একোৱেই নাই। কাকো 100% বিশ্বাসত কেতিয়াও ল'ব নালাগে। জীৱনত আপুনি নিজেই দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিবলৈ শিকক। সেয়া লাগিলে কোনো সম্পৰ্কতে হওক বা ব্যক্তিগত জীৱনৰ আন যিকোনো ক্ষেত্ৰতে হওক। আপুনি আপোনাৰ প্ৰতিটো কথা যদি পালন কৰিব পাৰে, তেতিয়া মানুহে আপোনাক বিশ্বাস কৰিব, আপোনাক আনতকৈ বেছি মূল্য দিব আৰু আপোনাক সন্মান কৰিব। যদি আপুনি গোটেই জীৱন কাৰোবাৰ লগত থাকিবলৈ প্ৰতিশ্ৰুতি দিয়ে, তেন্তে আপোনাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি আছে চেষ্টা কৰক। সেই ব্যক্তিজনৰ প্ৰতি আনুগত্যশীল হওক আৰু এটা কথা মনত ৰাখিব, নিজৰ কথা আখৰে আখৰে পালন কৰাটো এজন ব্যক্তিৰ আটাইতকৈ সুন্দৰ বৈশিষ্ট্য। আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আপুনি নিজেই আনিব লাগিব। আপোনাৰ জীৱনটোক সলনি কৰাৰ দায়িত্ব আন কোনেও কেতিয়াও হাতত নলয়। আন মানুহৰ আপোনাৰ বাবে তেনে কাম কৰাৰ সময় বা ক'ত? নিজেই দেখা সপোনবোৰ পূৰণ কৰিবলৈ নিজেই কাম কৰিব লাগিব। আপোনাৰ সপোনবোৰত কেতিয়াও আনে আহি ৰং সানিব নোৱাৰে। সপোনবোৰ কেৱল আপোনাৰ, সেইবাবে সেইবোৰক বাস্তৱ কৰাৰ দায়িত্ব আপুনিয়ে ল'ব লাগিব। নিজকে ভালে ৰাখিবলৈ নিজেই চেষ্টা কৰিব লাগিব। আপোনাক ভালকৈ ৰাখিবলৈ কোনো আগবাঢ়ি নাহে। দিনৰ শেষত দুখৰ বোজা আপুনি নিজেই বহন কৰিব লাগিব। বেদনাৰে ভৰা নিদ্ৰাহীন ৰাতি অবিহনে কেতিয়াও সহজতে সুখৰ কিৰণ জীৱনলৈ নাহে। আগতীয়াকৈ কোনেও আপোনাক বুজিবলৈ নাহে। নিজকে প্ৰথমে প্ৰস্তুত কৰিব লাগিব আৰু সকলোকে নিজৰ মূল্য কি তাক বুজাব লাগিব। কাৰণ এই পৃথিৱীত কোনেও গুৰুত্বহীন বস্তুৰ মূল্য দিব নিবিচাৰে। কোনেও আপোনাক সহজতে মূল্য নিদিয়ে। সমাজে আপোনাক মূল্য দিয়াৰ উপায় আপুনি নিজেই বিচাৰিব লাগিব। সফল মানুহৰ ভিৰৰ মাজত বিফলতাৰ কাহিনী কোনেও ভাল নাপায়। সেইবাবে নিজকে কিদৰে সফল কৰি তুলিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে। কোমল হৃদয়ৰ ব্যক্তি হোৱাটো আচলতে এটা ডাঙৰ সমস্যা। কোমল অন্তৰৰ লোকসকলে সকলো কথাতে ঠগ খাব লগা হয়।
কোনোবাই যদি সামান্য দুখ মনেৰে কিবা এটা কয়, এনে ব্যক্তিসকলে বিশ্বাস কৰি লয়। হঠাতে মনটো সেমেকি উঠে আৰু সহায় কৰিবলৈ প্ৰস্তুত হৈ পৰে। কোনোবাই যদি অলপ মৰমৰ সুৰত কিবা এটা কৰিবলৈ কয়, কোমল অন্তৰৰ মানুহে হাজাৰ কঠিন কাম হ'লেও কৰি দিবলৈ আগবাঢ়ি যায়। কিন্তু মুখতে নোৱাৰো বুলি নাকচ কৰিব নোৱাৰে। এনে লোকৰ সৈতে কোনোবাই যেতিয়া তেওঁলোকৰ বিপদৰ ভাগ বতৰা কৰে, তেতিয়া তেওঁলোকৰ বিপদৰ সমাধানৰ কথা ভাবি ভাবি টোপনি নাইকিয়া কৰি দিয়ে। আনৰ সমস্যাবোৰক নিজৰ সমস্যাৰ দৰে লৈ বিপদবোৰ নিজেই চপাই আনে। কোমল হৃদয়ৰ লোকসকলৰ সহজ সৰল স্বভাৱটোৰ বাবেই সদায় বিপদত পৰে। এনে লোকসকলক সকলো মানুহে সকলোতে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে আৰু প্ৰয়োজনৰ শেষ হ'লে সদায় অৱহেলিত কৰি আঁতৰাই পেলায়। পাবলগীয়া সন্মানখিনিও সম্পূৰ্ণকৈ কেতিয়াও নাপায়।